সোণাপুৰৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে অসম প্ৰদেশ কিষাণ কংগ্ৰেছৰ উপসভাপতি মেহবুব আলী। যি সময়ত জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে তেনে সময়ত মুখ্যমন্ত্ৰীয়ে মিঠাতেলৰ ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰে মেহবুব আলীয়ে। জুবিন গাৰ্গৰ ন্যায় দাবীটো মুখ্যমন্ত্ৰীয়ে চলে বলে কৌশলে ডাইভাৰ্ট কৰাৰ চিন্তা কৰি আছে। এই মন্তব্য মেহবুব আলীৰ। সোমবাৰে সন্ধিয়া সমাধি ক্ষেত্ৰত উপস্থিত হৈ মেহবুব আলীয়ে যথেষ্ট আৱেগিক হৈ কয়, জুবিন দা আজি আমাৰ মাজত নাই, সেই কথাটো বিশ্বাস নহয়। সমাধি ক্ষেত্ৰত উপস্থিত হৈ মমবাতি জ্বলাই শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। মেহবুব আলীয়ে জুবিন অনুৰাগীৰ মাজত প্ৰসাদ আৰু পানীৰ বটল বিতৰণ কৰে। জুবিন গাৰ্গীয়া আজি আমাৰ মাজত নাই, এই কথাটো আমি কেতিয়াও বিশ্বাসেই নহয় আমাৰ। কিন্তু ইয়াতে আহি মানুহৰ যি আৱেগ অনুভূতি সঁচাকৈ মানে খুব দুৰ্জনক। এতিয়া খাদ্যটো আমাৰ যিবিলাক জুবিন অনুৰাগী আছে অসমৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে মিঠাতেলৰ ৰাজনীতি আৰম্ভ কৰিছে। আমাৰ যিটো জুবিন গাৰ্গৰ যিটো আমাৰ ন্যায় দাবী, সেই দাবীটো তেখেতে চলে বলে কৌশলে ডাইভাৰ্ট কৰাৰ কাৰণে এটা মানে তেওঁ চিন্তা কৰি আছে আৰু তেওঁ সেইটো কাৰণে তেওঁ মানে আবুল তাবুল বগা আৰম্ভ কৰিছে। এইখিনি সময়ত মানুহে অসমৰ জনসাধাৰণে আমাৰ জুবিন গাৰ্গৰ যিবিলাক আমাৰ হেৰি আছে, আমাৰ এই ফ্ৰেণ্ড আছে, তেওঁলোকৰ কথাত গুৰুত্ব নিদি তেওঁ মিঠাতেলৰ ৰাজনীতি আৰম্ভ কৰিছে। সেইটো কাৰণে মই তেখেতক তিৰস্কাৰ কৰিছোঁ, সমালোচনা কৰিছোঁ। গতিকে তেখেতক আমি এটাই আহ্বান জনাম, অতি শীঘ্ৰে জুবিন গাৰ্গৰ ন্যায় লাগে। আৰু যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি শান্ত নাথাকোঁ। আমাক ন্যায় লাগিব লাগিব লাগিব।